সেনা শিবিৰত আক্ৰমণৰ ঘটনাক লৈ এনআইৰ অভিযোগনামা তিনিচুকীয়াৰ গ্ৰেনেড আক্ৰমণৰ ঘটনাত এনআইৰ অভিযোগনামা দাখিল আলফা স্বাধীনৰ বিৰুদ্ধে দাখিল অভিযোগনামা 6 গৰাকীৰ বিৰুদ্ধে দাখিল কৰিলে এনআইএ এই অভিযোগনামাত আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ নাম অভিযোগনামাত অৰুণোদয় দহতীয়া সৌৰভ অসমৰ নাম অভিযোগনামাত অভিজিত গগৈ উৰফে আইচেং অসমৰো নাম এনআইৰ অভিযোগনামাত পৰাগ বৰা বিজয় মৰাণৰো নাম উল্লেখ কৰা হৈছে ঘটনাৰ বাবে গ্ৰেপ্তাৰ হৈছিল পৰাগ বৰা বিজয় মৰাণ 2023 চনৰ 22 নৱেম্বৰত কাকপথাৰ সেনা শিবিৰত কৰিছিল আক্ৰমণ অভিযোগনামাত গ্ৰেনেড আক্ৰমণৰ মাষ্টাৰ মাইণ্ড পৰেশ বৰুৱা বুলি উল্লেখ কৰা হৈছে মাষ্টাৰ মাইণ্ডৰ তালিকাত অৰুণোদয় দহতীয়াৰ নামো আছে পৰেশ বৰুৱা অৰুণোদয় দহতীয়াই নিয়োগ কৰিছিল আক্ৰমণকাৰী এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ জনাইছো সুপাৰ প্ৰাইমৰ জৰিয়তে সেনা শিবিৰত আক্ৰমণৰ ঘটনাক লৈ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ অভিযোগনামা দাখিল তিনিচুকীয়াৰ গ্ৰেনেড আক্ৰমণৰ ঘটনাত এনআইৰ এই অভিযোগনামা আলফা স্বাধীনৰ বিৰুদ্ধে দাখিল কৰা হৈছে অভিযোগনামা 6 গৰাকীৰ বিৰুদ্ধে দাখিল কৰিলে এনআইএ এই অভিযোগনামাত আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ নাম লগতে আছে অৰুণোদয় দহতীয়া সৌৰভ অসম লগতে অভিজিত গগৈ উৰফে আইচেং অসম ইফালে পৰাগ বৰা আৰু বিজয় মৰাণৰ নামো আছে ইতিমধ্যে ঘটনাৰ বাবে গ্ৰেপ্তাৰ হৈছে পৰাগ বৰা আৰু বিজয় মৰাণ 2023 চনৰ 22 নৱেম্বৰত কাকপথাৰ সেনা শিবিৰত আক্ৰমণ কৰিছিল এই অভিযোগনামাত গ্ৰেনেড আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হিচাপে পৰেশ বৰুৱা আৰু অৰুণোদয় দহতীয়াৰ নাম উল্লেখ কৰা হৈছে পৰেশ বৰুৱা অৰুণোদয় দহতীয়াই নিয়োগ কৰিছিল আক্ৰমণকাৰী এখন পত্ৰই জুকাৰণিৰ সৃষ্টি কৰিছে বিজেপি আৰু অগপত যোৰহাট লোকসভাত অগপৰ সমীক্ষাক লৈ প্ৰচাৰ হোৱা পত্ৰখন ভুৱা বুলি খবৰ আহিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ এক্সক্লুসিভ সাক্ষাৎকাৰত এই ভাষ্য দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ আনকি নিজৰ চহীটো দুষ্টচক্ৰই জাল কৰাৰ অভিযোগ ভৱেন্দ্ৰনাথ ভৰালীৰ অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাত কোনো লিখিত প্ৰতিবেদন দাখিল কৰা নাছিল ভৱেন্দ্ৰনাথ ভৰালীয়ে সভাত কেৱল বক্তব্যহে ৰাখিছিল বুলি নিউজ 18ক স্পষ্ট কৰিলে দেৰগাঁৱৰ বিধায়কে সেই বৈঠকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত নাছিল বুলিও নিউজ 18ক জনালে ভৱেন্দ্ৰনাথ ভৰালীয়ে উল্লেখযোগ্য যে মঙলবাৰে ৰাজহুৱা হৈছিল যোৰহাট লোকসভাক লৈ অসম গণ পৰিষদৰ এখন প্ৰতিবেদন সেই প্ৰতিবেদনখন 14 নম্বৰ যোৰহাট লোকসভা সমষ্টিৰ আহ্বায়কদ্বয় ক্ৰমে প্ৰদীপ হাজৰিকা আৰু ভৱেন্দ্ৰনাথ ভৰালীয়ে গোপনে যুগুত কৰা বুলি চলাইছিল প্ৰচাৰ যোৰহাট সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ বৃহৎ ব্যৱধানত জয়ী হ'ব নোৱাৰে বুলি উল্লেখ কৰা হৈছিল পত্ৰখনত সেই পত্ৰ ৰাজহুৱা হোৱাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ যোৱা 20 মে তাৰিখে আমাৰ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত গুৱাহাটীস্থ আমবাৰীত আমাৰ এনালাইচিছ হৈছিল নিৰ্বাচন পৰ্যালোচনা হৈছিল সেই পৰ্যালোচনা সভাত আমি যোৰহাট লোকসভা সমষ্টিৰ আমি তত্ত্বাৱধায়ক আছিলোঁ মই আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়া মোৰ সতীৰ্থ প্ৰদীপ হাজৰিকা ডাঙৰীয়া সেইদিনা কিবা কাৰণত সভালৈ যাব নোৱাৰিল মই আছোঁ তাত আমি মৌখিকভাৱে যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনটোত যিখিনি আমি অভিজ্ঞতা পালোঁ কেনেধৰণে পালোঁ সেই সম্পৰ্কত আমি বক্তব্য ৰাখিছোঁ আৰু তাত আমি এটা স্পষ্টভাৱে কৈছোঁ যে যোৰহাট লোকসভা সমষ্টিত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া বিজয়ী হ'ব খালি ব্যৱধানটো আমি ক'ব পৰা নাছিলোঁ কাৰণ আমিও সমষ্টিবিলাকৰ পৰা আমি ডাটাবিলাক লৈছিলোঁ কিন্তু তথাপিও কিছুমান সমষ্টিৰ আমি পোৱা নাছিলোঁ গতিকে বিতংভাৱে আমি ক'ব পৰা নাই কিন্তু জয়ী হ'ম সেই কথাখিনি কৈছিলোঁ আৰু এতিয়া আমি যিবোৰ সংবাদ মাধ্যমত ওলাই আছে তাততো মই মৌখিকভাৱেহে কৈছোঁ লিখিতভাৱে কোনো প্ৰতিবেদন নাই তাকে এতিয়া ক'ৰ পৰা আহিলে মই নিজে নাজানো মোৰ চহীও নহয় সেইটো গতিকে মই আজি সংবাদ মেলত কৈছোঁ যে এইটো মোৰ চহীও নহয় লিখিতভাৱেও দিয়া নাই ক'ৰ পৰা আহিলে নাজানো মৌখিকভাৱে কৈছোঁ প্ৰদীপ হাজৰিকা সেইদিনা সভাত নাই মই তেওঁৰ ফোনত কথা পাতি তেওঁৰ পৰা কথাখিনি লৈছিলোঁ যে মই এনেকৈ ক'ম তেওঁ ক'লে হ'ব কথাখিনি কৈছোঁ তেওঁ ভাবিছে কি মই লিখি পেলাই দি দিলোঁ কিজানি এই বুলি ভাবিছে নাই নাই আমি কোনো পত্ৰ লিখাই নাই মই মৌখিকভাৱে কৈছোঁ সভাত এইবোৰ যি য'ত আছে এইবোৰ চব আমি মানে মই নিজে পাগল হৈছোঁ কি হৈছে এইটো কাৰণ মই লিখিতভাৱে কোনো প্ৰতিবেদন দিয়া নাই মৌখিকভাৱে দিছোঁ AGP বিজেপিৰ সম্পৰ্ক অতি মধুৰ ভাল এই প্ৰাৰ্থী হ'ল যোৰহাট লোকসভা প্ৰাৰ্থী হ'ল ভাৰতীয় জনতা পাৰ্টি আমাৰ দলৰ নহয়
কিন্তু মই মোৰ দলৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডলৰ সভাপতি মৰ্চাৰ সভাপতি আটাইখিনিকে মাতি আমি আলোচনা কৰিছোঁ নিৰ্বাচনটোত আমাৰ কেণ্ডিডেটক কেনেকৈ জয়ী কৰিম সেইমতে যুটীয়া সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছোঁ কাম কেনেকৈ কৰিম তাৰ কৌশল সিদ্ধান্ত লৈছোঁ মোৰ নেতৃত্ব মই সভাপতিত্বত আমি আগবাঢ়িছোঁ মোৰ দলৰ কেণ্ডিডেট নহয় ইফালে তেনেধৰণে আমি কামবিলাক কৰিছোঁ দলৰ মাজত আমাৰ দুইটা দলৰ মাজত কোনো ধৰণৰ এনেধৰণৰ কোনো পাৰ্থক্য নাই নাই এইটো স্পষ্ট মুখত দৰবাৰ সুধিব নালাগে আৰু স্পষ্ট ক'লোঁ মই মৌখিকভাৱে কৈছোঁ লিখিতভাৱে মই একো দিয়া নাই বিজেপি প্ৰাৰ্থী বা বিজেপি সদস্যসকলে সহায় নাই কৰা কিন্তু কোঅৰ্ডিনেশ্যন থাকিব লাগে এইটো মই এতিয়া উত্তৰ দিলোঁৱে এতিয়া ক'লোৱে দেখোন মই নেতৃত্ব লৈ পেলাই কৰিছোঁ বিজেপি দলৰ নিজৰ প্ৰাৰ্থী গতিকে তেওঁ থাকিবই ইয়াত প্ৰশ্নই আহিব নোৱাৰে ইয়াত তেনেধৰণৰ এটা কথা ঠিক একেবাৰে দলীয় পৰ্যায়ত দুঘৰ মানুহৰ কাজিয়া লাগি থকা মানুহ বা কিবা মতানৈক্য থাকিব পাৰে সেইটো মই নাজানো কিন্তু আমি দলীয়ভাৱে সকলোৱে একেলগে আমি কামখিনি কৰিছোঁ আৰু এতিয়া সম্পূৰ্ণৰূপে কথাখিনি ওলোটাকৈ আমি শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ অৱশ্যে ভৱেন্দ্ৰনাথ ভঁৰালীয়ে কৈছে যে তেওঁৰ চহী ভুৱা বা তেওঁৰ চহী জাল কৰি কোনোবাই এই ষড়যন্ত্ৰ ৰচনা কৰিছে আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰ্তমান যোৰহাটৰ পৰা আছে ফুললাইনত গৌতম এতিয়া ঘটনাই যেন নতুন মূৰ লৈছে হয় নিশ্চয়কৈ প্ৰাঞ্জল চক যেতিয়াই বাতৰি সম্প্ৰচাৰ হৈছিলে তেতিয়াও আমি কৈছিলোঁ যে এই 4 তাৰিখলৈ কেইটামান দিন মাজত মাত্ৰ বাকী আছে তাৰ পিছতে সকলোখিনি স্পষ্ট হ'ব নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে এনেধৰণৰ সমীক্ষা বা এনেধৰণৰ চৰ্চা হৈ থাকিব ৰাজনৈতিকভাৱে আৰু যিখন পত্ৰক লৈ বা যিটো সমীক্ষাক লৈ ইতিমধ্যে সৰ্বত্ৰে চৰ্চা হৈছিলে অগপ বিধায়ক ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়া আজি সংবাদ মাধ্যমক আমাক কৈছে যে যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজনৈতিক নেতাসকলৰ মাজত বা ৰাজনৈতিক ক্ষেত্ৰখনত বহু অংক হৈছে আৰু তাৰ বাবে এটা দুষ্ট চক্ৰই তেওঁক ৰাজনৈতিকভাৱে সেৱা প্ৰতিপন্ন কৰিবৰ বাবে এনেধৰণৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি তেখেতে আমাক জনাইছে যিহেতু যিখন পত্ৰৰ কথা চৰ্চিত হৈ আছে বা যিটো লিখিত প্ৰতিবেদনৰ কথা চৰ্চিত হৈ আছে যোৰহাট লোকসভা নিৰ্বাচনৰ সমীক্ষাক লৈ সেই পত্ৰখনো ভুৱা আৰু তাত থকা তেখেতৰ চহীটো ভুৱা বুলি তেখেতে জানিবলৈ দিছে আৰু যিখন সভা অগপৰ সভা অনুষ্ঠিত হৈছিলে অগপৰ মুখ্য কাৰ্যালয়ত তাত বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া উপস্থিত নাছিল বুলি ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াই জানিবলৈ দিছে গতিকে প্ৰাঞ্জল যিটো বিষয়ক লৈ চৰ্চা হৈছিল যে অগপৰ সদস্যসকলক বা অগপৰ যিসকল কৰ্মী আছে তেওঁলোকক বিজেপি কৰ্মীসকলে সহায় আগবঢ়োৱা নাছিলে বা তেওঁলোকৰ মাজত কোঅৰ্ডিনেশ্যনৰ বা যোগসূত্ৰৰ অভাৱ হৈছিলে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত সেই কথা তেওঁ পোনছাতে নস্যাৎ কৰিছে কিন্তু তেখেতে এটা কথা কৈছে যে অগপই হওক বা বিজেপিয়ে হওক তৃণমূল পৰ্যায়ত একাংশ কৰ্মীৰ মাজত মতানৈক্য থাকিব পাৰে বা মতভেদ থাকিব পাৰে কিন্তু সেইটো কথা নুবুজায় যে এইবাৰ নিৰ্বাচনত দুইটা দলৰ মাজত যোৰহাট লোকসভা সমষ্টিত মতভেদ আছিলে বা ইটো এটা দলে আনটা দলক সহায় কৰা নাছিলে সেই কথা নহয় বুলি তেখেতে কৈছে আৰু তেখেতে কৈছে যে অগপৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত কৰি বিজেপিৰ নেতাসকলৰ সৈতে তেওঁলোকে বৈঠক অনুষ্ঠিত কৰি পৰ্যালোচনা কৰি ৰাজনৈতিক যি নিৰ্বাচনৰ বাবে তেওঁলোকে ৰণকৌশল তৈয়াৰী কৰিছিলে গতিকে এই সকলোখিনি কথা মিছা বুলি তেখেতে জানিবলৈ গৌতম নিশ্চয় তেওঁ দাবী কৰিছে সকলো কথা মিছা আৰু কোনোবাই ষড়যন্ত্ৰ কৰিছে তেওঁৰ চহী জাল কৰিছে কিন্তু এই বিষয়টোক লৈ ভাৰতীয় জনতা পাৰ্টিৰ মাজতো প্ৰতিক্ৰিয়া হৈছে আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৈছে যে আমি এই বিষয়বোৰ ভালদৰে আলোচনা কৰিম আচলতে কি হৈছে হয় হয় নিশ্চয়কৈ প্ৰাঞ্জল চক যে মই পুনৰবাৰ কওঁ যে অপেক্ষা 4 তাৰিখলৈ কৰিব লাগে 4 তাৰিখৰ পাছত যেতিয়া নিৰ্বাচনৰ ফলাফল ওলাব যে বিজেপি প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া জয়ী হলেও যে যি 10টা বিধানসভা সমষ্টি আছে বিশেষকৈ যোৰহাট জিলাখনত যিকেইটা বিধানসভা সমষ্টি আছে তাত যি কিমান শতাংশ ভোট বিজেপিয়ে লাভ কৰিলে বা কিমান কমিলে বা কোনে লিড ললে এই সকলোখিনি পৰ্যালোচনা বিজেপি দলে কৰিব আমি বৰ্তমান এই সকলোখিনি কথা ক'ব বিচৰা নাই আমি অপেক্ষা কৰিছো 4 তাৰিখৰ নিৰ্বাচনৰ ফলাফললৈ কিয়নো বিজেপিৰ শীৰ্ষ মহলে বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনৰ সময়ছোৱাত যিখিনি ঘটনা সংঘটিত হ'ল তাৰ ওপৰত পৰ্যালোচনা চলিছে তেওঁলোকে সূক্ষ্ম দৃষ্টি ৰাখিছে আৰু এই নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষকৈ বিজেপি দলৰ ক্ষেত্ৰত যোৰহাটত যিসকল নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোকৰ ক্ষেত্ৰত বহুখিনি সালসলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেয়া বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হলেও বা নিৰ্বাচনৰ ফলাফল যিয়ে নহওক কিয় এই সকলোখিনি নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰাৰ পিছত বিজেপি শীৰ্ষ নেতৃত্বই কিন্তু আগন্তুক
2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত এক বহুখিনি সালসলনি যে কৰিব সেয়া ইতিমধ্যে নিশ্চিত বুলি আমি জানিব পাৰিছো। প্ৰাঞ্জল, ধন্যবাদ গৌতম এইখিনি তথ্যৰ বাবে। এবাৰ ক'ব বিচাৰিছোঁ কি আছিল মঙলবাৰে ৰাজহুৱা হোৱা অগপৰ প্ৰতিবেদনত। বিজেপিয়ে অগপক সহযোগ নকৰাৰ উল্লেখ আছিল পত্ৰত। নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তত যৌথ নিৰ্বাচনী সমিতি গঠন কৰাৰ পাছতো বিজেপিয়ে অগপক কোনো ধৰণৰ সহযোগিতা নকৰাৰ কথা উল্লেখ আছিল পত্ৰত। যোৰহাট লোকসভাৰ অন্তৰ্গত কোন বিধানসভাত কোন দলে লিড পাব তাৰো উল্লেখ আছিল হাতে লিখা পত্ৰখনত। ৰাজহুৱা হোৱা অগপৰ প্ৰতিবেদনত এইবোৰ তথ্য উল্লেখ কৰা হৈছিল। বিজেপিয়ে অগপক সহযোগ নকৰাৰ কথা উল্লেখ আছিল, যদিও ভৱেন্দ্ৰ ভৰালীয়ে গোটেইখিনি কথা মিছা বুলি কৈছে, তেওঁৰ চহী জাল কৰা বুলি কৈছে। কিন্তু পত্ৰখনত কি কি আছিল সেইখিনি আমি আপোনালোকক জনাইছোঁ। নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তত যৌথ নিৰ্বাচনী সমিতি গঠন কৰাৰ পাছতো বিজেপিয়ে অগপক কোনো ধৰণৰ সহযোগিতা নকৰাৰ কথা উল্লেখ আছিল পত্ৰত। যোৰহাট লোকসভাৰ অন্তৰ্গত কোন বিধানসভাত কোন দলে লিড পাব তাৰো উল্লেখ আছিল হাতে লিখা পত্ৰখনত। নকওঁ বুলি সঁচা কথা কৈ দিলে নেকি? সঁচাকৈয়ে বিগ ব্ৰাদাৰ বিজেপিয়ে কৰা নাছিল নেকি নিৰ্বাচনত সহায়? তৃণমূল পৰ্যায়ত গাঢ় নহয় নেকি অগপ বিজেপিৰ মিত্ৰতা? মিত্ৰজোঁটলৈ সন্দেহৰ বাতাবৰণ আনিছে অগপৰ পত্ৰ বোমাই। অগপ নেতা প্ৰদীপ হাজৰিকা আৰু ভৱেন ভৰালীৰ এখন পত্ৰই জোকাৰণিৰ সৃষ্টি কৰিছে বিজেপি আৰু অসম গণ পৰিষদৰ মিত্ৰতা। যোৰহাট লোকসভা সমষ্টিক লৈ কৰা সমীক্ষাৰ পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰা আছিল নিৰ্বাচনত বিজেপি আৰু অগপৰ মাজত নাছিল সমন্বয়। পত্ৰখনত উল্লেখ কৰা এই কথা প্ৰকাশ পোৱাৰ পিছতে এতিয়া অগপ আৰু বিজেপিৰ মিত্ৰতাৰ মাজত সৃষ্টি হৈছে সন্দেহৰ। দলৰ একাংশ জ্যেষ্ঠ নেতাই পত্ৰখন ভুৱা বুলি ক'ব বিচাৰিলেও সমষ্টিটোৰ আহ্বায়কৰ দায়িত্বত থকা বিধায়ক প্ৰদীপ হাজৰিকাই স্বীকাৰ কৰিলে এতিয়াও গাঢ় হোৱা নাই অগপ আৰু বিজেপিৰ মিত্ৰতা। দুয়োটা দলে তৃণমূল পৰ্যায়লৈ মিত্ৰতা আগুৱাই নিবলৈ কষ্ট কৰিব লাগিব। মানে ভোটিংটো কেনেকুৱা ধৰণে হৈছে আমাৰ কৰ্মীবিলাকৰ পৰা আমি তেওঁলোকৰ পৰা এটা প্ৰতিবেদন আমি বিচাৰিছোঁ যে আপোনালোকৰ নিজৰ নিজৰ আঞ্চলিকত কেনেকুৱা ধৰণৰ বা বথত কেনেকুৱা ধৰণৰ হৈছে এই কথাখিনি আমাক জনাওক। আৰু সেই কথাখিনি তেওঁলোকে জনোৱাৰ পিছত আমি তাত যিটো ফাইণ্ডিং হ'ল এই ফাইণ্ডিংটো ঠিক কৰি পেলাই সেইটো আমি আমাৰ চেণ্ট্ৰেল কমিটিলৈ পঠাই দিছোঁ। গাঁৱৰ ফ্ৰেণ্ডশ্বিপটো এতিয়ালৈকে মই ভাবোঁ যে আমি ল'ব পৰা নাই বিজেপিৰ লগত। সেইটোত মানে দুয়োটা পাৰ্টীয়ে আৰু অলপমান ৱৰ্ক কৰিব লাগিব। বিস্ফোৰক পত্ৰখনৰ সত্যতাক নুই নকৰিলে বিধায়কজনে। দলৰ নিৰ্দেশ মৰ্মে যোৰহাট সমষ্টিক লৈ কৰা পৰ্যালোচনাৰ তথ্য উল্লেখ আছিল পত্ৰখনত। এইটোতো আৰু এটা জাষ্ট এটা মানে পৰ্যালোচনা এটা এনালিচিছ এটা। এইটো চব পাৰ্টিতে হয়। এইটো ইলেকশ্যন হৈ যোৱাৰ পিছত চব পাৰ্টিতে তেনেকুৱা ধৰণৰ। একেদৰে দলত লোকসভা সমষ্টিভিত্তিক পৰ্যালোচনা হোৱাৰ কথা স্বীকাৰ কৰিছে বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। 20 মে'ত হোৱা পৰ্যালোচনাৰ পত্ৰখনত এই তথ্য আৰু অসন্তুষ্টিৰ কথা উল্লেখ নাছিল বুলি কয় বিধায়ক কলিতাই। মে' তাৰিখে এখন পৰ্যালোচনা সভা দলত অনুষ্ঠিত হৈছিল আৰু তেতিয়া সেই সময়ত যিটো আলোচনা হৈছিল তেতিয়া আলোচনাত আৰু আমাক যিখন চিঠি প্ৰেৰণ কৰিছিল, আগত এখন চিঠি প্ৰেৰণ কৰিছিল আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়াই বিধায়ক, তেখেতে যিখন চিঠি প্ৰেৰণ কৰিছিল তাত কিন্তু মানে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া জয়ী হ'ব বুলিয়েই সেই মিটিঙত সেই কথাখিনি উত্থাপন কৰিছিল। গতিকে এতিয়া মই শেহতীয়াভাৱে গম পোৱা মতে কিন্তু এনেকুৱা চিঠি কিন্তু আমাৰ দললৈকে অহা নাই। পত্ৰখনত উল্লেখ কৰা বিষয়সমূহ অগপ শীৰ্ষ নেতৃত্বৰে আলোচনা কৰিব ৰাজ্যিক বিজেপিয়ে। এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। এইখন ভাৰতীয় জনতা পাৰ্টীৰ পত্ৰ নহয়, এইখন অসম গণ পৰিষদে আমাৰ নিজৰ মজিয়াত কোনে কৰিছে মই নাজানো।
মোৰ তাত অহা নাই এইটো যিহেতু তাৰ ওপৰত মোৰ কোনো মন্তব্য নাই কিন্তু এটাই কথা যোৰহাটত তেওঁলোকেও আমি পাইছোঁ শুনা পাইছোঁ আপোনালোকৰ জৰিয়তে কোনোবাই কৈছে মোক যে বিজয় নিশ্চিত ইফালে সুযোগ সুবিধা বুজি অগপক সমালোচনা কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ অসম গণ পৰিষদক কোম্পানী আখ্যা দি বিধায়কজনে ক'লে মিত্ৰতাত মিত্ৰ দলৰ অসন্তুষ্টি আৰু হতাশা প্ৰতিপন্ন হৈছে যোৰহাটত বিজেপি পৰাজিত হ'বই দীঘলীয়া সময়ৰ কাৰণে অসম গণ পৰিষদ দল এইখন অসমত নাথাকে তেওঁলোকৰ মাজত বিভাজন হৈছে তেওঁলোকৰ মাজত অসন্তুষ্টি আছে ইপিনে প্ৰদীপ হাজৰিকা আৰু ভৱেন ভৰালীয়ে প্ৰস্তুত কৰা প্ৰতিবেদন তথ্য সম্বলিত নহয় বুলি ক'লে টিয়কৰ অগপ নেতা তথা অগপৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত বৰাই এই প্ৰতিবেদনক লৈ ক্ষোভ টিয়কৰ বিজেপি নেতা কৰ্মীৰো এইটো তেখেতলোকে কি প্ৰতিবেদন প্ৰস্তুত কৰিছে যে অসম গণ পৰিষদ দলক গুৰুত্ব দিয়া নহ'ল এইটো আচলতে আমি ধিক্কাৰ দিছোঁ একমুখে যে যিহেতু আমাৰ ইয়াত আমি অসম গণ পৰিষদ দল আৰু বিজেপি সকলো কাৰ্যকৰ্তা মিলি পেলাই নিৰ্বাচনটো পৰিচালনা কৰা হৈছিল সেইটো মই ভাবোঁ যে সেইটো তেওঁলোকৰ এনেকৈ হ'লে তেওঁলোকৰ নিজা প্ৰতিবেদন যেনে অনুমান হৈছে কাৰণ যদি এজিপি প্ৰতিবেদন হ'লহেঁতেন নিশ্চয় এজিপি কাৰ্যকৰ্তা হ'লে সেইটো নক'লেহেঁতেন অগপৰ চিঠিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দেৱপ্ৰকাশ চব কথাটো হৈছে কি কোনে কৰিছে কোনে কৰা নাই অভিযোগ থাকিব পাৰে অভিযোগ যিটো অভিযোগ থাকে নিশ্চয় এইটো হাইকমাণ্ডৰ ওচৰত দিব লাগে এইটো এনকুৱাৰী কৰিব লাগে কিয় কৰা নাই কাৰণ এজিপি বিজেপি যদি এলায়েন্স হয় নিশ্চয় এজিপিৰ কাৰণে বিজেপি খাটিব লাগিব বিজেপিৰ য'ত প্ৰাৰ্থী হ'ব তাতে এজিপি খাটিব লাগিব এইটো কোৱাইট নেচাৰ যদি এনেকুৱা হয় যে নিশ্চয় এইটোৰ ওপৰত পত্ৰ যদি দেওয়া হৈছে আমাৰ হাইকমাণ্ডে চাব সিহঁতে চাই কিনে মাননীয় মুখ্যমন্ত্ৰী আমাৰ বিজেপি প্ৰদেশ কংগ্ৰেছ বিজেপি সভাপতি এনেকৈ চাব বস্তু চাই মেলি কি কৰা যায় নিশ্চয় ব্যৱস্থাটো লোৱা হ'ব বুলি মই আশা ব্যক্ত কৰিছোঁ এই পত্ৰখনৰ এটা শাৰীয়ে প্ৰশ্ন তুলিছে সঁচাকৈ মিত্ৰতাত ফাট মেলিব নেকি নে ব্যক্তিগত স্বাৰ্থৰ বাবে দুজন বিধায়কে এই পত্ৰখনৰ জৰিয়তে অসন্তুষ্টি প্ৰকাশ কৰিছে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰক জ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এনেদৰে এতিয়া অগপৰ পত্ৰ বোমাই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি ছুপাৰ প্ৰাইমত আৰু বহু খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত